वंशाकल्पतरुभ्यश्च कृपा सिन्धुभ्येव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। कृष्णाय वासुदेवाय देवकी नंदनाय सनंद गोपकुमाराय गोविन्दाय नमो नमः। नमः पंकजनाभाय नमः पंकजमालिने नमः पंकजनेत्राय नमस्ते पंकजंघ्राय। वसुदेवं सुतं कृष्णं कंससानुधुरमर्दनं देवकी दयानन्दं कृष्णं वन्दे जगद्गुरु हरिराम राम मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवं। कृष्ण श्रीमन्त शंकर हरि भकतर জানা যেন কল্পতরু তাহান্ত বিনাই নাহি 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 আমার পরম রাম আমার পরম গুরু। শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাহি দুইটোপৰ দুহান নামক কীৰ্তন কৰিয়া কৃত হুয়ে নৰ ৰাম কৃত হুয়ে নৰ। তোমাৰ চৰণ সেৱাৰ গোবিন্দ নজানো একো পাই যিমতে সেৱাত ৰহিব কৰোণা কৰিতে হৰি জুৱাই ৰাম কৰিতে হৰি জুৱাই। ঔ হৰি ঔ ৰাম কৃষ্ণ। সকল নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত শুকমুখে আখি ভূমিত ভৈলা বিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰসয়মৃত ৰাম পৰম সন্তোষে পিয়
ৰসয়মৃত বাপসকলৰ আজ্ঞা আৰু সিদ্ধান্ত মৰ্মে আমাৰ আজি ভাগত দশম স্কন্ধৰ ৰাসলীলা সম্পৰ্কত মানে আজি সেই অধ্যায়টো ব্যাখ্যাৰ কাৰণে আগবঢ়াইছে। গতিকে আমি দশম স্কন্ধৰ ৰাসলীলা আপোনাৰ সবৰ সন্মুখত আগবঢ়াইছোঁ। বাপসকল, আইসকল, শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ যি 12 ভাগ অধ্যায় আছে, স্কন্ধ মানে প্ৰথমৰ পৰা দ্বাদশলৈকে, ইয়াৰ ভিতৰত দশম স্কন্ধত ভগৱন্ত পুৰুষৰ জন্মৰ পৰা দ্বাপৰ যুগত সম্পাদিত কৰা তেওঁৰ বিশিষ্ট লীলাসমূহ বৰ্ণন হৈছে। আৰু এই বিশিষ্ট লীলাসমূহৰ ভিতৰত অন্যতম বিলক্ষণযুক্ত লীলা সেয়া হৈছে ৰাসলীলা। মানে যিমানবোৰ লীলা সাধন কৰিছে ভগৱন্ত পুৰুষে মথুৰাৰ কংসৰ কাৰাগাৰত জন্ম হৈয়ে পিতৃ বসুদেৱৰ দ্বাৰা গোকুললৈকে আহিছে বা গোকুললৈ লৈ আনিছে। আৰু গোকুলত 6 দিনৰ পৰা 6ষ্ঠ দিনৰ পৰা তেওঁ লীলা আৰম্ভ কৰিছে। 6ষ্ঠ দিনৰ দিনা তেওঁ পুতনা বধ কৰিছে। তাৰ পৰা তেওঁৰ লীলা আৰম্ভ হৈছে। আচলতে ভগৱন্ত পুৰুষৰ আবিৰ্ভাৱৰ মূল কাৰণ হ'ল পৰিত্ৰাণায় সাধূনাম বিনাশায় দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায়ে সম্ভৱামি যুগে যুগে। সাধুসকলক পৰিত্ৰাণ, দুষ্কৃতিক বিনাশ আৰু ধৰ্মৰ পুনঃ সংস্থাপন, এয়া ভগৱন্ত পুৰুষৰ উদ্দেশ্য, মানে আবিৰ্ভাৱৰ উদ্দেশ্য। সাধুসকলক, সন্তসকলক, ভক্তসকলক পৰিত্ৰাণ কৰিবৰ কাৰণে। কিহৰ পৰা? দুষ্ট দৈত্যৰ প্ৰাদুৰ্ভাৱৰ পৰা, কংসৰ নিচিনা অত্যাচাৰী দুৰাচাৰীসকলৰ কবলৰ পৰা সজ্জনসকলক মুক্ত কৰা ভগৱানৰ অন্যতম উদ্দেশ্য। আৰু ক্ৰমাগতভাৱে যি ধৰণে ধৰ্মৰ স্খলন ঘটি অধৰ্মৰ অভ্যুত্থান ঘটিছিলে, সেই অধৰ্মক বিনাশ কৰি পুনঃ ধৰ্ম প্ৰতিষ্ঠা কৰাটোৱে ভগৱানৰ অন্যতম উদ্দেশ্য। দুষ্কৃতিকাৰীসকলক বিনাশ কৰি সংস্কৃতিৰ পুনঃ সংস্থাপন। সংস্কৃতিৰ বিপৰীত অপসংস্কৃতি বুলি কয় যে, আচলতে নহয়। সংস্কৃতি কেতিয়াও হ'বই নোৱাৰে, দুষ্কৃতি আচলতে। দুষ্কৃতিৰ বিৰুদ্ধে ভগৱানৰ আচলতে কাৰ্য। দুষ্কৃতি ভগৱানে ভাল নাপায়, সংস্কৃতি ভাল পায়। সংস্কাৰৰ পৰা যি সৃষ্টি হৈছে, সংস্কৃতি ভগৱানৰ প্ৰিয়। গতিকে এই তিনিটা বিশেষ কাৰ্য সম্পাদিত কৰিবৰ কাৰণে ভগৱানে লীলাসমূহ সম্পাদিত কৰিছে। এই লীলাসমূহৰ ভিতৰত 3 ভাগ বিশেষ লীলা ভগৱন্ত পুৰুষে দুবাৰ সম্পাদিত কৰিছে। বাকী সকলো লীলা আপোনালোকে মন কৰিব ভগৱানে এবাৰে সম্পাদিত কৰিছে। যেনে পুতনা বধ এবাৰেই হৈছে, অঘাসুৰ বকাসুৰ বধ এবাৰেই হৈছে, এইবোৰ চব কংসবধ এবাৰেই হৈছে। যেনেকুৱা ধৰণৰ এই লীলাসমূহ দশমত যি ধৰণে বৰ্ণিত হৈছে, এই সমস্ত লীলা এবাৰ সম্পাদিত কৰিছে। কিন্তু 3 বিধ বিশেষ লীলা ভগৱন্ত পুৰুষে দুবাৰ সম্পাদিত কৰিছে। তাৰে ভিতৰত এবিধ হ'ল
প্ৰথমবিধ হ'ল তেওঁ মানে নিজৰ মুখ মেলি গৰ্ভতে 14 ব্ৰহ্মাণ্ড যশোদাক দুবাৰ দেখুৱাইছে। এবাৰটো একদম কেঁচুৱাতে চলে হামি তুলি দেখাইলা মাওক। এনেই হামি তোলাৰ চলেৰে মাতৃ যশোদাক ভগৱান কৃষ্ণই তেওঁৰ গৰ্ভতে যে সমস্ত ব্ৰহ্মাণ্ড বিদ্যমান হৈ আছে এই কথাটো দেখুৱাইছে। তো কিহৰ কাৰণে? ভগৱন্ত পুৰুষে আই যশোদাক এটি কথা অনুভৱ কৰাৰ এটা সুযোগ দিছিলে। তো কি সুযোগ? প্ৰথম কথা হৈছে কি যে আপোনালোক সকলোৱে জানে যে যশোদা আচলতে এগৰাকী কাঠ বাজি আছিলে, যাৰ গৰ্ভত সতী সন্ততি জন্মাৰ কোনো ধৰণৰ সম্ভাৱনা নাছিলে। গতিকে এগৰাকী কাঠ বাজি হোৱাৰ পিছত ভগৱন্ত পুৰুষ যি মুহূৰ্ততে গোকুলত আহি স্থিতি ল'লে, তাৰ আগ মুহূৰ্ততেই যশোদাৰ নিচিনা এগৰাকী কাঠবাজিৰ স্তনতো গাখীৰ উৎপাদন হৈছিলে, আহাৰ। কিয়? যে ভগৱন্ত পুৰুষে আজিৰ পৰা যশোদাৰ স্তন পান কৰিব। কাঠবাজি যশোদাৰ মনত মাজে মাজে অহংকাৰ সৃষ্টি হয়। কৃষ্ণৰ নিচিনা এগৰাকী সন্তান, ইমান মানে সুন্দৰ বিতুপন সন্তান এটি তেওঁ দুগ্ধপান কৰাই ইমাননো গাখীৰ খায়নে? ভগৱন্ত পুৰুষে এই কথা বুজাইছে যে মই যিহেতু পালনকৰ্তা, গতিকে মই পৃথিৱীলৈকে এক নিৰ্দিষ্ট কাৰ্য সম্পাদিত কৰাৰ কাৰণে আহিছোঁ। গতিকে মই খালেহে সমস্ত ব্ৰহ্মাণ্ডই খাব। গতিকে মোৰ জৰিয়তে সমগ্ৰ পৃথিৱীৰ জীৱ সমস্তই আহাৰ গ্ৰহণ কৰিব। গতিকে সেইকাৰণে চলে হামি তুলি যশোদাক দেখুৱাইছে যে মই আচলতে খাইছোঁ, ইয়াৰ মাধ্যমেৰে সমস্ত পৃথিৱীৰ বিশ্ব ব্ৰহ্মাণ্ডৰ জীৱ সমস্তই আহাৰ গ্ৰহণ কৰিছে। আকৌ এবাৰ কিয় মাটি খাইলি বুলি সোধন্ত গোৱালি, নখাওঁ বুলিয়া বেন্ত বাইলা বনমালি। কিয় মাটি খালি বুলি সোধোতেও এবাৰ মুখ মেলি দেখুৱালে, আৰু সিদিনাখনো যশোদাই তেওঁৰ মুখৰ ভিতৰতেই 14 ব্ৰহ্মাণ্ড দৰ্শন কৰিলে। দ্বিতীয়তে বনাগ্নি পান ভগৱন্ত পুৰুষে দুবাৰ কৰিছে লীলাৰ ভিতৰত। আৰু তৃতীয়তে দুবাৰ সম্পাদিত কৰা লীলা হ'ল ৰাসলীলা। এবাৰ ভগৱন্ত পুৰুষে গোপীসকলৰ লগত ৰাসলীলা সম্পাদিত কৰিছে, কিন্তু গোপীসকলৰ মাজত মনত যেতিয়া সামান্য অহংকাৰ উৎপত্তি হ'ল, ভগৱান তাতেই অন্তৰ্ধান হৈ গ'ল। এইবাৰ পুনঃ গোপীসকলে ভগৱন্ত পুৰুষক পুনৰ যেতিয়া আকৌ আৰাধন কৰিছে, সেইবুলি ভগৱান আকৌ আহিছে, আকৌ দ্বিতীয়বাৰৰ কাৰণে ৰাস সম্পাদিত কৰিছে। তো এতিয়া এই লীলাসমূহৰ ভিতৰত বৰিষ্ঠ লীলা ভগৱন্ত পুৰুষৰ ৰাসলীলা। আৰু সেই ৰাসলীলাত শ্ৰেষ্ঠ মাধ্যম হিচাপে ভগৱন্ত পুৰুষে ব্যৱহাৰ কৰিছিল তেওঁৰ হাতত থকা সেই বাদ্য, যাক আমি বংশী বুলি কওঁ। ভগৱন্ত পুৰুষে সেই বংশীধ্বনিৰ দ্বাৰাই তেওঁৰ যিসকল প্ৰেমী ভক্ত আছে গোপীসকলক বৃন্দাবনলৈকে আমন্ত্ৰণ কৰিছিল। আৰু সেই কৃষ্ণৰ বংশীধ্বনিত বিমোহিত হৈ বিমোহিতা গোপীসকল বনলৈ আহিছিল ভগৱানক বিচাৰি, ভগৱানক সান্নিধ্য বিচাৰি। আৰু তাৰ পৰাই আজি আমি ৰাসলীলা আৰম্ভ কৰিম। পদ হীৰা আরে জয় জগন্নাথ জগতৰ আদি মূল, গোপৰূপ ধৰি হৰি তাৰিলা গোকুল।
রাম বৃন্দাবনে আনন্দে করিয়া রাখ ক্রীড়া গুসাইলা গোবিন্দে গোপিকার কাম প্রিয়া শুনিও কবুধ জনম খাম ফলি কামজয় নামে ইটুকে খবৰ কেলি আর মুখ যেবে পাইবা পাপ করিয়া নির্জান কৃষ্ণ কথামৃত করা কর্ণ ভরি পান জয় জগন্নাথ জগতৰ আদিমূল ভগৱন্ত পুৰুষক সম্বোধন কৰিছে বিশেষ শব্দৰে হে জগন্নাথ তুমি সমস্ত জগতৰ আদিমূল আৰু সেই সমস্ত জগতৰ আদিমূল হোৱাৰ পিছতো তেওঁ গোপৰূপ ধৰি সমস্ত গোকুল বা ব্ৰজবাসীক তেওঁ তাৰিছিল বৃন্দাবনে অত্যন্ত আনন্দ চিত্তে আনন্দময় লীলা ৰাসক্ৰীড়া ভগৱন্ত পুৰুষে সম্পাদন কৰি গোপীসকলৰ মনত সৃষ্টি হোৱা কাম প্ৰীড়াক তেওঁ নিৰ্মাণ কৰিছিল শব্দটো অকমান গভীৰ আপোনালোকে ৰাস বুলি ক'লে উজনি অসমত অত্যাধিক প্ৰচলিত মানে প্ৰতি নামঘৰতেই বা সত্ৰাদি অনুষ্ঠানসমূহত ৰাসৰ সময়ত সকলোতে ৰাস মহোৎসৱ পালন কৰা দেখা যায় আৰু সেই ৰাসক্ৰীড়া বা ৰাস মহোৎসৱক কেৱল অভিনয় কৰি পেলাই এখন নাটক বুলি যদি ভাবি থকা হয় তেতিয়াহ'লে কিন্তু ভুল কৰা হ'ব ৰাস তেনেকুৱা বস্তু নহয় ৰাসৰ তাৎপৰ্য অত্যন্ত গভীৰ আৰু হৃদয় সঞ্জীৱিত কৰিব পৰা এটি লীলা ভগৱানৰ এটা প্ৰীড়া শব্দৰ অৰ্থ যন্ত্ৰণা প্ৰীড়া মানে যন্ত্ৰণা আচ্ছা এটা যন্ত্ৰণাক উপশম কৰিবৰ কাৰণে গোপীসকলৰ লগত ভগৱানে ৰাসক্ৰীড়া সম্পাদন কৰিছিল মনত ৰাখিব তো যন্ত্ৰণা কি যন্ত্ৰণা কাম প্ৰীড়া কামনাৰ যন্ত্ৰণা প্ৰভুসকল আমাৰ এনেকুৱা কোন ব্যক্তি আছে যাৰ কাম প্ৰীড়াৰ জড়িত নহয় এজন মানুহ মোক দেখুৱাই দিয়ক যিজন ব্যক্তি জগতত কাম প্ৰীড়াৰ পৰা তেওঁ মুক্ত হৈ আছে কাম প্ৰীড়াৰ কোনবিলাক যে মোক লাগে এইটো কাম প্ৰীড়া সকলোকে কিবা নহয় কিবা লাগে কি লাগে কোনোবাই যদি বিবাহ পাতিবৰ কাৰণে এগৰাকী কইনা বিচাৰি আছে কিবাকে তেওঁ ছোৱালী এজনী পালে বিবাহ সম্পাদিত হ'ল এই যে এগৰাকী তেওঁক পত্নী লাগে ভাৰ্যা লাগে এই প্ৰীড়াটোৰ উপশম হ'ল বুলি ভাবিছে নেকি নাই হোৱা এইবাৰ আৰু এটা নতুন প্ৰীড়া তেওঁৰ জন্ম হ'ব কি তেওঁ সতী সন্ততি লাগে বুজিছেনে সতী সন্ততি পালে ভগৱানৰ কৃপাত তেওঁৰ কামনাৰ প্ৰীড়াৰ পৰা মুক্ত হ'ল জানো নাই হোৱা সতী সন্ততিকেইটা কেনেকৈ ডাঙৰ কৰিব পৰা যায় বেমাৰ আজাৰ নোহোৱাকৈ কেনেকৈ সুস্থ শৰীৰে সতী সন্ততিসমূহক ডাঙৰ কৰিব পৰা যায় এইটো কামনাৰ প্ৰীড়াত তেওঁলোক বন্দী হৈ গ'ল এতিয়া ডাঙৰ হ'ল চাকৰি বাকৰি পালে নতুন কামনা প্ৰীড়া হ'ল ল'ৰা হ'লে এজনী ছোৱালী চপাই দিব লাগে ঘৰখন সজাই দিব লাগে ছোৱালী হ'লে এজন যোগ্য পাত্ৰলৈ বিবাহ দিব লাগে ইয়াৰ পিছতো তেওঁলোক মুক্ত হয় বুলি ভাবে নেকি ইয়াৰ পিছতো আৰু তেনেকুৱা নতুন 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 কামনাৰ প্ৰীড়াই তেওঁলোকৰ মনত আমাৰ মনত দি থাকে খুব কষ্ট কৰি এজন মানুহ MLA হ'ল MLA হোৱাৰ আগতে তেওঁ টিকটটো পাবনে নাই সেইটো যন্ত্ৰণাত তেওঁ বন্দী হৈ থাকে কেনেবাকে টিকটটো কনফাৰ্ম কৰিব লাগে সিফালে জিকা নিজিকা পিছৰ কথা টিকট পাল কামনাৰ বন্ধ না এইবাৰ যেনে তেনে জিকিব লাগে জিকিলে
MLA হ'ল কামনাৰ পীড়া বন্ধ নেকি মন্ত্ৰিত্ব লাগে পাৰিলে মুখ্যমন্ত্ৰী লাগে এটাৰ পিছত মই এটা মাত্ৰ উদাহৰণ দিছোঁ মানুহৰ জীৱনত আমি যিখিনি প্ৰাপ্তি হওঁ সেই প্ৰাপ্তিখিনিৰ ভেটিত নতুন নতুন কামনা জাগ্ৰত হৈ থাকে এইবিলাককে কামনাৰ পীড়া বোলে এটা ঘৰ হ'লেই হ'ব দুটা পুলিৰ হৈ গ'ল কিন্তু দেখিলে যে দুটা ৰুমে এতিয়া তেওঁক নুজুৰে তেওঁ যত্ন কৰিছে আৰু দুটা ৰুম লগাই বান্ধিব পাৰোঁ নেকি নতুন নতুন কামনাৰ পীড়াই আমাকবিলাকক বন্দী কৰে কিন্তু গোপীসকলৰ কামনাৰ পীড়াটো কি আছিল গোপীসকলৰ কামনাৰ পীড়াটো ইয়াৰ বিপৰীত পুত্ৰ ভাৰ্যা স্বামী ঘৰ বাৰী সম্পত্তি সকলো পৰিত্যাগ কৰাৰ কামনাৰ পীড়াই তেওঁলোকক বন্দী কৰিছে এইবিলাক আমাক নালাগে এইবিলাকৰ পৰা আমি মুক্তি হ'ব লাগে মুক্ত পাব লাগে স্বামীৰ যি বিষয় স্বামীৰ কবলৰ পৰা আমি মুক্ত হ'ব লাগে এই ঘৰ দুৱাৰ সম্পত্তি গৰু গাই সোণ গহিনা টকা পইচা অলংকাৰ এই বন্ধনৰ পৰা আমি মুক্ত হ'ব লাগে এইটো আছিল গোপীসকলৰ পীড়া আৰু এই পীড়াটোকো আচলতে ভগৱান পুৰুষে নিৰ্বাপন কৰিবৰ কাৰণে তেওঁলোকৰ লগত ৰাসক্ৰিয়া সম্পাদন কৰিছিল সংস্কৃত ভাগৱতত শুকদেৱে এটা এনেকুৱা উদাহৰণ দিছে কৈছে যে এগৰাকী ব্যক্তি ভগৱানক প্ৰাপ্তিৰ কাৰণে ভগৱানক তেওঁ লাভ কৰিবৰ কাৰণে তেওঁ যিটো দেহাধ্যাস বুলি কয় শৰীৰৰ প্ৰতি থকা মোহ এই মোহৰ পৰা তেওঁ যিদিনাখন মুক্ত হ'ব সেইদিনাখন তেওঁ ভগৱান প্ৰাপ্তি হ'ব অৰ্থাৎ শৰীৰটোকে মোৰ বুলি ভবা শৰীৰটোকে মই বুলি ভবা যিটো ব্যৱস্থা যাক আমি অহম মম ভাৱনা বুলি কওঁ অহম মানে মই মম মানে মোৰ শৰীৰটো মই আৰু এই সংসাৰখন মোৰ এই যিটো অহম মম ভাৱনা ইয়াৰ পৰা কেনেকৈ নিজক মুক্ত কৰিব পাৰি তাৰ কাৰণে ব্যক্তিসকলে প্ৰয়াস কৰে সাধনা কৰে আৰু এনেকৈ সাধনা কৰি 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 এটা সময়ত তেওঁ ভগৱান প্ৰাপ্তি হয় হ'ব পাৰে কিন্তু এই ধৰণে যিসকলে ভগৱানক প্ৰাপ্তি হয় শুকদেৱৰ মতে এয়াও হেনো সিমান সুলভ নহয় তেতিয়াহ'লে সুলভ কাৰ পৃথিৱীত যিবিলাক যোগী যিবিলাক সাধক যিবিলাক সন্ত পুৰুষে দেহাভিমান পৰিত্যাগ কৰি জীৱনৰ সৰ্বোচ্চ পৰিত্যাগ কৰি সন্ন্যাস লৈ পেলাই ভগৱানৰ ওচৰত ভগৱান প্ৰাপ্তিৰ কাৰণে কৰ্ম সাধন কৰিছে তেওঁলোকতকৈও শ্ৰেষ্ঠ বুলি কৈছে যশোদাক শুকদেৱে পৃথিৱীত এনেকুৱা এগৰাকী সাধক আপুনি নজিৰ নাই ইতিহাসত যিজনে ভগৱানক এডাল হাতত এছাৰি লৈ পিছে 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 খেদিছে ক'ত আছে এনেকুৱা উদাহৰণ নাই কোনো সাধক পুৰুষে যিজনে ভগৱানক উৰশলত আতি আতি ৰছীৰে বান্ধিবৰ কাৰণে প্ৰয়াস কৰিছে কিন্তু এগৰাকী প্ৰেমী ভক্তৰ কাৰণে এয়া সম্ভৱ গতিকে দেহা অভিমান পৰিত্যাগ কৰাৰ দৰে চূড়ান্ত সাধনাত মতি হৈ থকা ভক্তসকলৰ কাৰণেও ভগৱান প্ৰাপ্তিটো সুলভ নহয় বুলি কৈছে যিমান প্ৰেমী ভক্তসকলৰ কাৰণে সুলভ মহাপুৰুষ মাধৱদেৱে লিখিছে যাহে শৰণ ৰেণু যোগীন পাই ভকতি কবলে তাকো বন্ধন কাই আৰে কম্পিত মাধৱ
নয়ন জুৰাই। কম্পিত মাধৱ নয়ন জুৰাই। থৰ থৰকে ভগৱান কঁপিছে যশোদাৰ ভয়ত। আৰু ভগৱান কৃষ্ণৰ সেই চকুজুৰিৰে চকুলো নিগৰিছে ভয়তে। আৰু চকুৰ মণিকেইটা চঞ্চল হৈ ইফালে ইফালে ঘূৰিছে। ভগৱানৰ চকু কোন? স্বয়ং সূৰ্য আদিত্য, তেওঁৱে ভগৱানৰ চকু। সূৰ্যই ভয় খাইছে, কিজানি মই এতিয়া সাক্ষী দিব লাগে ভগৱানে কৰা এই কৰ্মটোৰ কাৰণে। ভয় খাইছে, ভগৱানো ভয়ত কঁপিছে। আৰু অত্যন্ত সদয় দৃষ্টি, মৰম লগা দৃষ্টি। মানে শিশুবিলাকে যেতিয়া দুখ কৰে, মাকে যেতিয়া হাতত এছাৰি লয়, তেতিয়াহ'লে মাকৰ প্ৰতি যিটো মৰম লগা চাৱনি শিশুবিলাকে প্ৰদান কৰে, সেই চাৱনিটোত বিমুগ্ধ হৈ মাতৃবিলাকে শাস্তিটো লঘু কৰি দিয়ে। যিমান জোৰে এছাৰিডাল তুলিছিল, কোবটো কিন্তু সিমান জোৰে নেপেলায়। তোলোতেতো একদম সাংঘাতিক, এনেকুৱা যে এইটো কোবত আজি ই শেষ হৈ যাব। কিন্তু যেতিয়া মাকৰ ফালে একদম বিমুগ্ধ নয়নেৰে অত্যন্ত মৰম লগা চাৱনিৰে যেতিয়া চালে, তেতিয়াহ'লে মাতৃৰ হৃদয় বিগলিত হৈ গ'ল। আৰু লগে লগে সেই কোবটোৰ যিটো প্ৰহাৰৰ যিটো প্ৰভাৱ, সেইটো লঘু হৈ যায়। ভগৱান কৃষ্ণইও প্ৰয়াস কৰিছে, যিহেতু নৰলীলা লৈ আহিছে, তেওঁতো জগতৰ ঈশ্বৰ, কিন্তু নৰলীলা যিহেতু লৈ আহিছে, মনুষ্য কৰা প্ৰত্যেকটো লীলা তেওঁ সাধন কৰিব লাগিব। সেইকাৰণে মনুষ্যসকলক কৰা এই সাধাৰণ লীলাসমূহ তেওঁ বিশিষ্ট লীলা হিচাপে প্ৰদৰ্শিত কৰিছে। আৰু অত্যন্ত মৰম লগা দৃষ্টিৰে যশোদাৰ ফালে চাইছে। দেখিছে যে যিমান গকুলৰ জৰি আছে, সকলো জৰি আনিছে, বান্ধিবলৈ ভগৱানক প্ৰয়াস কৰিছে। মাত্ৰ 2 আঙুলে নাতে। বোলে আৰু লৈ আহা, আৰু লৈ আহিছে, গাঁঠি দিছে, জোৰাইছে। মেৰ মাৰি গাঁঠি দিব খোজোতে 2 আঙুলে নাতে, মাথো 2 আঙুলে নাতে। ভগৱান কৃষ্ণই বহুতে ভাবে কম্পিত মাধৱ নয়ন জুৰাই, কপি কপি মৰম লগা দৃষ্টিৰে যশোদাৰ প্ৰতি ভগৱানে চাইছে। সেইটো সদয় দৃষ্টি ভক্তৰ প্ৰতি ভগৱানৰ। কিহৰ কাৰণে? যে মোক বান্ধিবৰ কাৰণে ইমান প্ৰয়াস ভকতৰ। মন কৰিব কথাটো, মোক বান্ধিবৰ কাৰণে তোমাৰ ইমান প্ৰয়াস। গতিকে মোক বান্ধিবৰ কাৰণে কৰা যিটো প্ৰয়াস, সেই প্ৰয়াসটোৰ প্ৰতি সদয় হৈ ভগৱান কৃষ্ণই নিজ মুখে যশোদাক ক'লে, মই নিজে বান্ধি লওঁ মা, লোৱা, নিজে বান্ধি লোৱা। কতি চাপি উৰুখল বন্ধনকাই। নিজে যেতিয়া উৰুখলৰ ফালে চাপি গ'ল আৰু নিজে বান্ধি ল'লে, ব্ৰহ্মাদী দেৱতাসকল হুলস্থুল লাগি গ'ল তাতে। আৰে জগতৰ ঈশ্বৰ পৰম ব্ৰহ্ম, আজি সাধাৰণ এগৰাকী মনুষ্য, তাতে আকৌ এগৰাকী নাৰী, তেওঁৰ হাতত ভগৱান বান্ধ খাই গ'ল। আমাৰ অৱস্থা কি হ'ব এতিয়া? কাৰণ এতিয়া ভগৱান কাৰোবাৰ হাতত বান্ধ খাই গ'ল মানে, কাৰোবাৰ ওচৰত, ভগৱানটো কাৰোৰ ওচৰত বন্দী নহয়, ভগৱানৰ মায়াৰ ওচৰতে আমি চববোৰ বন্দী। কিন্তু ভগৱান কাৰোবাৰ ওচৰত বন্দী হৈ গ'ল, তাৰমানে তেওঁৰ মতে ভগৱান চলিব নেকি এতিয়া? তাৰমানে এতিয়া যশোদাই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড পৰিচালিত কৰিব নেকি? ভগৱান যিহেতু তেওঁৰ হাতত বান্ধ খাই গ'ল। ব্ৰহ্মাদী দেৱতাসকলৰ এই চিন্তনে তেওঁলোকক আশ্চৰ্য কৰি তুলিলে। আৰু সেইকাৰণে মহাপুৰুষ মাধৱদেৱে এইখিনিতে বেদান্তৰ সিদ্ধান্ত দিছে কি? যে যাহে চৰণ ৰেণু যোগী নপায়। অৰ্থাৎ আমি আগতে যিখিনি কথা কৈছিলোঁ যে দেহাভিমান, অহম মম ভাৱনাক পৰিত্যাগ কৰি কঠোৰ ব্ৰত সাধন কৰি সন্ন্যাস লোৱাসকলেও, যোগীসকলেও, পৃথিৱীত ইতিহাসত ক'তো নজিৰ এনেকুৱা নাই যে ভগৱানক বান্ধিছে তেওঁলোকে। খেদি খেদি ভগৱানক গালি পাৰি পাৰি ভগৱানৰ পিছে পিছে দৌৰিছে এছাৰি লৈ, ভগৱান আগে আগে ভয়তে দৌৰিছে, এনেকুৱা নজিৰ ক'তো নাই। গতিকে তেওঁলোকে কৰিছে, যশোদাৰ এই জীৱনত এই সৌভাগ্য ঘটিছে,
ইয়াৰ মূল অৰ্থ হ'ল যে যশোদা ভগৱানৰ প্ৰেমী ভক্ত আৰু সেইসকলৰ মনোবাঞ্ছা ভগৱানে পূৰ্ণ কৰিছে। যেনেকৈ আজি গোপীসকলৰ কামনাৰ যিটো পীড়া, সেই কামপীড়াটোক ভগৱানে নস্যাৎ কৰিবৰ কাৰণে প্ৰয়াস কৰিছে। তাৰ কাৰণে ৰাসলীলাৰ জন্ম কৰিছে। ৰাসলীলাৰ নিচিনা বিশিষ্ট লীলাৰ ভগৱানে সম্পাদিত কৰিছে। আৰু সেইকাৰণে ইয়াত কৈছে যে যদি কাৰোবাৰ বন্ধনৰ পৰা মুক্ত হৈ মোক্ষ প্ৰাপ্তিৰ ইচ্ছা আছে, তেতিয়াহ'লে কৃষ্ণ কথা এইবোৰ কৰ্ণভৰি পান কৰক। অৰ্থাৎ ৰাসলীলাৰ দৰে বিশিষ্ট লীলা, ভগৱানৰ বিশিষ্ট বা বৰিষ্ঠ লীলাসমূহ আপোনালোকে একান্ত চিত্তে শ্ৰৱণ কৰিবলৈ প্ৰয়াস কৰক, যত্ন কৰক। হে ৰাম শৰৎ কালৰ ৰাত্ৰি আতিবিতোপন বহুবিধ পুষ্পে বিকশিত বৃন্দাবন আর দেখি যুগ মায়া বলে হরিখে তো হিত রাস ক্রীড়া করিতে কৃষ্ণর ভৈলাসিত। শৰৎকালৰ চন্দ্ৰাৱলী নিশা, পূৰ্ব দিশান্তে পূৰ্ণচন্দ্ৰ উদিত হৈছে আৰু বৃন্দাবনৰ যি বিতোপন দৃশ্য, বৃন্দাবনৰ যি সৌন্দৰ্য, বৰ্ধিত সৌন্দৰ্য, তাক দেখি ভগৱন্ত পুৰুষৰ আজি তেওঁৰ সেই কামপীড়াত জৰ্জৰিত হৈ থকা ভক্তসকলক সন্তোষিত কৰিবৰ কাৰণে, তেওঁলোকক সন্তুষ্টি দিবৰ কাৰণে ভগৱানে সিদ্ধান্ত গ্ৰহণ কৰিলে। ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন। আচলতে ৰাস বুলি ক'লে ভগৱানৰ যিটো অস্তিত্ব, ভগৱানৰ যিটো স্বৰূপ, সেই স্বৰূপত কি বুলি কৈছে? ৰসৈ বৈশ, ৰসৈ এইবাচ। আচলতে ৰসৈ বৈশ তাৰমানে তুমিয়েই ৰস। ৰস শব্দৰ অৰ্থ কি? ৰস মানে জীৱ। মাটিটোত ৰস নাই, মাটিটোত মানে জীপাল নহয়, সেইকাৰণে ইয়াত খেতি নহ'ব। মানে এডৰা কৃষিভূমিত শস্য জন্মি ফলৱতী হ'বৰ কাৰণেও ভূমিখিনিক জীপাল হ'ব লাগিব। শুকান মৰুভূমি হ'লে তাত শস্য উৎপাদন নহয়। এই শৰীৰটো জড়, নিৰ্জীৱ। এই শৰীৰটোত প্ৰাণ সঞ্চাৰিত হ'বৰ কাৰণে ইয়াত ৰস সন্নিৱিষ্ট হ'ব লাগিব, তেতিয়াহে অৰ্থাৎ এই শৰীৰটোত যেতিয়ালৈকে তুমি ৰস স্বৰূপে, কথাবিলাক অকণমান গভীৰ মন কৰিব, তুমি ৰস স্বৰূপে যেতিয়ালৈকে মোৰ শৰীৰটোত প্ৰবাহিত হৈ থাকিবা, তেতিয়ালৈকে মই জীৱ হৈ থাকিম। আৰু যি মুহূৰ্তত তুমি মোৰ এই শৰীৰটোক পৰিত্যাগ কৰি মোক নিৰ্জীৱ কৰি তুলিবা, সেই মুহূৰ্ততে এই শৰীৰটো জড় হৈ যাব। তেতিয়া কি বুলি ক'ব মানুহে? যে তেওঁ আৰু নাই। কোন নাই? তেওঁ নাই, তেওঁ গ'ল। গতিকে এতিয়া আৰু এই শৰীৰটোৰ কোনো কামত নাই। তাৰমানে এই শৰীৰটোক তেতিয়া কি কৰিব? কাঠ বাঁহৰ লগত সমান কৰি অগ্নিত দাহ সংস্কাৰ কৰি ছাই কৰি দিয়া হ'ব। মানে ইয়াৰতো কামেই নাই। কিয়? যে ই নিৰ্জীৱ হৈ গ'ল, জড় হৈ গ'ল, শুকান হৈ গ'ল। গতিকে শুকান কাঠ খৰিৰ লগত সমকক্ষ কৰি তাক জ্বলাই শেষ কৰি দিয়া হ'ব। কিন্তু হে ভগৱান, হে মোৰ ঈশ্বৰ, তোমাৰ ইমান কৃপা যে তুমি মোৰ এই নিৰ্জীৱ শৰীৰটোৰ ভিতৰত প্ৰবাহমান হৈ আছা কাৰণে মানুহে মোক সন্মান দিছে, মোক জীৱন্ত বুলি মানুহে মান্যতা দিছে। মোৰ প্ৰতি তেনেকুৱা কাঠ খৰিৰ লগত মোক জ্বলাই দিবৰ কাৰণে কাৰো সক্ষম হোৱা নাই। গতিকে তুমি ৰস, ৰসৈ এইবাচ, তুমি ৰস। গতিকে ৰস কিন্তু ৰসক আকাৰ প্ৰদান কৰিবৰ কাৰণে যে ময়েই যে ৰস, সমস্ত জীৱত মই প্ৰৱেশ কৰিলে সেই জীৱসমূহ ধন্য হৈ যায়, এই কথাটোক প্ৰতিপন্ন কৰিবৰ নিমিত্তে
তেওঁ ৰসক এটা আকাৰ ৰূপ প্ৰদান কৰিলে ৰসত আকাৰ আহিল কাৰণে সি হ্ৰাস হৈ গ'ল ৰসক আকাৰ ৰূপ দিয়া হল ৰসৰটো আকাৰ নাই ৰসৰনো ক'ত আকাৰ আছে কিন্তু তাক আকাৰ ৰূপ দিলে যেতিয়া সি হ্ৰাস হৈ গ'ল আৰু আজি সেই ৰসক আকাৰ ৰূপ দিবৰ কাৰণে ভগৱানৰ ইচ্ছা জাগৃত হ'ল আৰু এই ইচ্ছা জগতৰ কল্যাণৰ কাৰণে আৰু সেইকাৰণে তেওঁ কি কৰিলে দেখি যোগ মায়া বলে হৰিষে তহিতে ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা চিত্তে যোগ মায়াৰ বলেৰে সেই স্থানত তেওঁ অত্যন্ত আনন্দ চিত্তে ৰাসক্ৰীড়া কৰিবৰ কাৰণে তেওঁৰ মনক স্থিৰ কৰি ল'লে প্ৰভুসকল ভগৱন্ত পুৰুষৰ সকলো কাৰ্য তেওঁ মায়াৰ লগত সন্নিৱিষ্ট কৰি সম্পাদিত কৰিছে এই কথা আপোনালোকে মনত ৰাখিব সেইকাৰণে পৃথিৱীত দুষ্ট দৈত্যক নিপাত কৰি ধৰ্মক প্ৰতিষ্ঠা কৰি সংস্কৃতিক প্ৰতিষ্ঠা কৰিবৰ কাৰণে সন্তসকলক পালন কৰিবৰ কাৰণে যি উদ্দেশ্যলৈ ভগৱান যিদিনাখন কংসৰ কাৰাগাৰত জন্ম হৈছিলে সমসাময়িকভাৱে যশোদাৰ তাতে যোগমায়া জন্ম হৈছে আৰু এই তত্ত্ব তাৰমানে আমিবিলাকে এই যে শাস্ত্ৰৰ ব্যাখ্যানত আমি মানুহবিলাকে কওঁ যে হে আমাৰ আৰু এইবিলাক মায়া আৰু নাই এইবিলাকৰ প্ৰতি আমাৰ মায়া নাই এইটো হ'বই নোৱাৰে মায়া নোহোৱাকৈ কোনো ব্যক্তি থাকিব নোৱাৰে মায়াক বাদ দি আপুনি চলিবই নোৱাৰিব যিদিনাখন মোৰ শৰীৰৰ পৰা প্ৰভু ভগৱন্ত যি আত্মা শক্তি সি গুচি যাব লগে লগে মায়াও গুচি যাব মায়াও নাথাকে কাৰণ মায়া হ'ল ইন্ধন গাড়ী এখন চলাবৰ কাৰণে যি ধৰণে ইন্ধনৰ প্ৰয়োজন যন্ত্ৰ এটা চলিবৰ কাৰণে তাক যেনেকৈ ইন্ধনৰ প্ৰয়োজন যান্ত্ৰিকজনে অকলে যন্ত্ৰটো নচলায় যান্ত্ৰিকজনে যন্ত্ৰটোক পৰিচালিত কৰিবৰ কাৰণে যি ধৰণে ইন্ধনৰ প্ৰয়োজন আছে ঠিক তেনেকৈ জগতৰ শ্ৰেষ্ঠ যান্ত্ৰিকজনৰ নাম হ'ল ভগৱান স্বয়ং নিজেই আৰু মোৰ এই শৰীৰটোক যদি যন্ত্ৰ বুলি ধৰোঁ তেতিয়াহ'লে ইয়াক চলাবৰ কাৰণে যিখিনি ইন্ধন সেইখিনি মায়া ক'ত কৈছে এইটো কথা গীতাৰ শেষত কৈছে কি কৈছে ঈশ্বৰঃ সৰ্বভূতানি হৃদ্দেশে অৰ্জুনম তিষ্ঠতি ভ্ৰাময়ম সৰ্বভূতানি যন্ত্ৰানি ৰুৰানি মায়া ঈশ্বৰঃ সৰ্বভূতানি সমস্ত ভূতত ভূত মানে শৰীৰ সমস্ত শৰীৰত অকল মানুহ বুলি নহয় প্ৰভুসকল মানুহ গৰু ছাগলী কুকুৰ মেকুৰী শিয়াল গছ গছনি তৰু তৃণ লতা মৎস্য কুৰ্ম যিমান প্ৰপঞ্চ দৃষ্টিত যিমান দৃষ্টিগোচৰ হৈছে আপোনাৰ একদম ক্ষুদ্ৰাতি ক্ষুদ্ৰ জীৱলৈকে যাক আমি চকুৰে নেদেখোঁ মনিব নোৱাৰোঁ তেনেকুৱা জীৱৰ পৰা ব্ৰহ্মালৈকে হিচাপটো দিছে ব্ৰহ্মা আদি কৰি জীৱ যত যিহেতু ব্ৰহ্মা লেখত ল'বলগীয়া এটা জীৱ গতিকে ব্ৰহ্মাৰ পৰা প্ৰাৰম্ভ কৰি সমস্ত জীৱসমূহ মায়া সজ্জা মাজে আশ্ৰয় ঘুমটি যায় অৰ্থাৎ মায়াৰ দ্বাৰা তেওঁলোক পৰিচালিত হৈ আছে যান্ত্ৰিকটো স্বয়ং ভগৱান নিজে